নমস্কাৰ, মই মনীষা হাজৰিকা। দূৰদৰ্শনৰ জৰিয়তে আপোনালোকলৈ জনাওঁ মোৰ আন্তৰিক অভিনন্দন। মই আচলতে ক'ব খোজোঁ যে জয়ন্ত হাজৰিকাৰ অভাৱ আমি কেনেদৰে অনুভৱ কৰোঁ। মই ব্যক্তিগতভাৱে স্বামী হিচাপত মই যিমানখিনি অভাৱ অনুভৱ কৰোঁ তাতকৈ মই বেছিকৈ অনুভৱ কৰোঁ এগৰাকী ক্ৰিয়েটিভ পাৰ্চনেলিটিক, যিগৰাকীয়ে অসমীয়া আধুনিক সংগীত জগতত তেখেতৰ এটা অনবদ্য অৱদান দি থৈ গৈছে। সেয়া আমি সকলোৱে জানো। গতিকে আজিৰ দিনটো তেখেতক সুঁৱৰি, তেখেতৰ সংগীতক সুঁৱৰি যদি আমি কিছু সময় একেলগে সকলোৱে মিলি এই দিনটি পালন কৰিব পাৰোঁ তেতিয়াহ'লে আমি নিশ্চয় সুখী হওঁ। আকৌ এবাৰ আপোনালোকলৈ ধন্যবাদ। আৰু আহক আমি একেলগে উপভোগ কৰোঁ। দূৰতে থকা অদেখা বাইনাও সুততে যদি নেপাওঁ কোনো ঈদ নাই মাথো তৰিবা তুলি যা গতি আছে তই মোৰ সুৰতে হেঁপাহে ভৰা পাই য'ত আশাৰে খুদি অকলে থাকে পাৰো আশা তাতে কৰিবা পালুতা গতি আছে থাকি বারো সূর্যমুখী উসুপি
বুকু বেদনালৈ তমকাও নিবি তমকাৰো আৰু নাথাকিবাৰো রজনী কিয় ভরার বুকুত রজনী কিয় ভরার বুকুত ইমান অভিশাপ গান নুশুনিবা চাতক পক্ষীৰ বিলা বেদনা মুখ লুকুৱাই নাকান্দিবাৰো পুৰণি সূৰ্যমুখী পূৰ্বাচলৰ সূৰ্য আছে তোমাকে আশা কৰি তোমাৰ হিয়াকে কৰিব শীতল এবুকু বেদনালৈ তমকাও নিবি তমকাৰো আৰু নাথাকিবাৰো সূৰ্যমুখীয়ে উচুপি কান্দিছে আঁতৰি যোৱাগৈ সূৰ্যমুখীয়ে উচুপি কান্দিছে আঁতৰি যোৱাগৈ সূৰ্যমুখীয়ে উচুপি কান্দিছে আঁতৰি যোৱাগৈ তেখেতৰ সুৰবিলাকত যিটো ছফ্টনেছ তেওঁ নিশ্চয়ই গায় চিঞৰি গান নাগায় তেওঁ চিঞৰিলেও তাতো এটা মেলোডি এটা আছে ধৰক মই এই গানটো ঐ নিভাজ পাহাৰ তাত গাড়ী পাৰিছে ঐ শুকান পাহাৰ ভাঙিলে তোৰ কামিহাৰ মৰমত গাড়ীটো পাৰিছে গাড়ী পাৰিলেও মৰমত গাড়ী পাৰিছে ঠিক তেনেকৈ বান তই নিঘিলাবি আশাৰে কঠীয়া নুতুৱাবি ঘৰৰে চালতে শগুনক বহুৱাই মৰণৰ খাবা নেপাতিবি তাতো এটা ছফ্টনেছ আছে গতিকে তেওঁ মানুহজনো ছফ্ট তেওঁ গানৰ সুৰবিলাক যিবিলাক গান সুৰ কৰিছে মোৰ যিবিলাক গান গাইছে মোৰ 4টামান গান গাইছে তাৰ কাৰণে মই আজি জেপিত আছে ইয়াত এজন সুৰকাৰ হিচাপে যিয়ে নহওক সুৰকাৰ আৰু তেওঁ মোক সুৰকাৰৰ প্ৰথম খোজটো দিছিলে মোৰ মিনতি গীতটো ৰেডিঅ'ত ৰেকৰ্ডিং কৰিছিলোঁ সেই বিষয়ে মই অকণ ক'ব খুজিছোঁ এদিন মানে সুৰকাৰে প্ৰগ্ৰামত যিজন সুৰকাৰ ৰাধা গানটো শিকোৱাৰ পিছত তেখেতে ছুটি ল'লে গতিকে পুৰুষোত্তম দাসে মোক ক'লে জেপিটো তাত গান চান আছে নেকি মই সুৰ কৰা বুলি জানে তেখেতে কৈছে তেনেকৈ গান নাই তথাপি মই আপুনি যদি গান এটা চিলেক্ট কৰি দিয়ে মই চিলেক্ট নকৰোঁ তই সেই আলমাৰীত আমাৰ গান থাকে স্বীকৃতপ্ৰাপ্ত গীতিকাৰৰ তাৰপৰা গান এটা বাচিলোঁ মই হাতখন ভৰাই দিলোঁ আলমাৰীত নিৰ্মল পৰা বৰদলৈৰ মোৰ মিনতি গানটো ওলালে আৰু সেইটো সুৰ কৰি পেলাই যিটো এতিয়ালৈকে গানটো মানুহে ভাল পায় মৰম কৰে সেই গানটো ভাল পোৱাৰ কাৰণে মোক ভাল পায় আৰু মোক ভাল পোৱাটো সৃষ্টি কৰিলে জয়ন্ত কণ্ঠ আৰু জয়ন্ত হাজৰিকাৰ সেই গীতটি গাই পেলাই মোক যিটো শ্ৰদ্ধা দিলে শ্ৰদ্ধা বুলি কৈছোঁ তেখেতে যিটো মোক স্থানত উঠাই দিলে সেইটো আজি মই তেখেতৰ মৃত্যুৰ দিনত মই তেখেতক পুনৰ সোঁৱৰিছোঁ তেখেতক শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতক মই মোক এই জেপি দাস কৰাৰ কাৰণে তেখেতৰ বহুত অৱদান আছে যদিও মোৰ দেউতা মা আৰু বহুত গীতিকাৰ সুৰকাৰ আছে কিন্তু তেখেত মোৰ জীৱনত 1 নম্বৰ মোৰ ইনস্পিৰেশ্যন গতিকে তেখেতৰ এটি গীত মই সুৰ কৰা অনুৰাধা বাইদেউ গোৱা লিখা মই গাই পেলাই তেখেতক শ্ৰদ্ধা জনাইছোঁ সন্ধিয়াৰ আকাশত এহাৰি তৰা তোমাৰ কথাকে কোন দিয়ে কোমৰা ৰঙীন নাবিকে ভৰা সিদিনা সন্ধিয়া তুমি মই আছিলোঁ তাৰপিছত সেই গানটোতে লাইন এটা আছে তুমি মই আজি আৰু নহয় আপোন সিদিনাৰ সিদিন আজি যে তথাপি তোমাৰ বাবে ৰম বাচাই জীৱনৰ সিপাৰত নাও যে এইখিনি কথা লাষ্টৰ কথাখিনি তুমি মই আজি আৰু নহয় আপোন যদিও তুমি ফিজিকেলি তোমাৰ প্ৰেজেঞ্চটো নাই ধাৰণা সেই তুমি সদায় আমাৰ মাজত মোৰ মাজত সকলো ভাল পোৱা অসমীয়া ৰাইজৰ মাজত সদায় সোমাই থাকিবা সদায় অন্তৰত থাকিবা গতিকে আজি দিনটোত পুনৰ মই শ্ৰদ্ধা জনাই সেইখিনিতে মই শেষ কৰিলোঁ
মৌন কোলাহল মন যেনে ৰ'দৰ বিলাপ শব্দৰ সুৰাত মগন ভয়া ৰাতি মৌন কোলাহল মন যেনে ৰ'দৰ বিলাপ শব্দৰ শব্দ চন্দ্ৰ তৰা ভাপ মাৰি আনি ঢেকেচি পেলাবৰ সূৰ্যমুখীয়ে সজাব কাহানি বেথাৰ সমাধিত সুৰাত মগন ভয়া ৰাতি মৌন কোলাহল ৰ'দৰ বিলাপ শব্দৰ শব্দ নিয়ম পিয়াসী সন্তানবোৰে নিয়ম নমনা মাতৃৰ চকু ঘন কুঁৱলী গহ্বৰ হৈ শগুনে সদায় সভাকে পাতে ভাষণ কৰি মৃত হৰিণ ৰ'দৰ বিলাপ শব্দৰ জয়ন্ত হাজৰিকা, যাক মই জয়ন্তদা বুলি সম্বোধন কৰিছিলোঁ, আজি সেই জয়ন্ত হাজৰিকাৰ সংগীতৰ ক্ষেত্ৰখনত তেখেতৰ অৱদান, তেখেতৰ জ্ঞান, এই সকলোবোৰৰ বিষয়ে মই দুনাই ক'বলগীয়া নাই, কাৰণ সকলোৱেই জানে। ময়ো তেখেতৰ পৰা গীতৰ বিষয়ে, সংগীতৰ বিষয়ে বহুখিনি কথা শিকিছিলোঁ। কিন্তু তাৰ বাহিৰেও জয়ন্তদাৰ পৰা আন বহুতো কথা শিকিবলগীয়া আছিল। আৰু জয়ন্তদাৰ লগত খুব বেছি দিন সংস্পৰ্শত নাথাকিলেও যি কেইটামান দিন সংস্পৰ্শলৈ আহিছিলোঁ, অনেকখিনি কথা শিকিছিলোঁ। এবাৰ তাহানিতে বানাক্ৰান্ত লোকক সহায় কৰিবলৈ বুলি জয়ন্তদা আহিছিল ডিব্ৰুগড়লৈ সুৰ বাহিনী গঠন কৰিবলৈ, আৰু সেই সুৰ বাহিনীত ময়ো লগ হৈছিলোঁ। আৰু তেতিয়া অনুভৱ কৰিছিলোঁ যে আমি কেৱল এই সংগীতৰ ক্ষেত্ৰতেই হওক বা কলা সংস্কৃতিৰ ক্ষেত্ৰতেই অকল লাগি থাকিলেই নহ'ব, আমাৰ সমাজখনৰ প্ৰতি আমাৰ বহুতোখিনি দায়বদ্ধতা আছে। আমি সময়ত সমাজৰ হৈ কাম কৰিব লাগিব, সমাজৰ হৈ মাত মাতিব লাগিব। সুৰবাহিনীত লগ হৈ জয়ন্তদাৰ লগত ঘূৰি পকি এইবোৰ কথাই মোৰ মনলৈ আহিছিল, যিখিনি মোৰ কাৰণে বহুখিনি সহায় হ'ল। আজি সেই জয়ন্ত হাজৰিকাৰ বিষয়ে এই দুটামান কথা ক'বলৈ পাই নিজেই মই ধন্য মানিছোঁ। আৰু আজি
এই অনুষ্ঠানৰ জৰিয়তে মই জয়ন্তদাৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ধন্যবাদ। সোঁৱৰণি কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰেখা নাই সন্মুখতো দেখো আজি সন্মুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুনে মাথো ৰিঙিয়া সোঁৱৰণি কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰেখা নাই সন্মুখতো দেখো আজি সন্মুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুনে মাথো ৰিঙিয়া জীৱনৰ বাতিত এৰি অহা খোজবোৰ জীৱনৰ বাতিত এৰি অহা খোজবোৰ নিতে মছে কোন ধুমুহা নিতে মছে কোন ধুমুহা মিছাই উভতি চাই পাহৰা গীতি গাই মিছাই উভতি চাই পাহৰা গীতি গাই দেহা মোৰ ভাগৰিহে যায় দেহা মোৰ ভাগৰিহে যায় কিবা যেন বিচাৰি হেৰুৱালো পৰিচয় কিবা যেন বিচাৰি হেৰুৱালো পৰিচয় পৰিচিত আঁতৰিহে যায় পৰিচিত আঁতৰিহে যায় আজিৰ সোঁতত বহি কালিৰ সপোন দেখি আজিৰ সোঁতত বহি কালিৰ সপোন দেখি আশা মোৰ নিতে বাঢ়ি যায় আশা মোৰ নিতে বাঢ়ি যায়
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ৰাণাদা তুমি য'তেই আছা তাতেই তুমি শান্তিৰে থাকা। ৰাণাদা এজন অতি খেয়ালি মনৰ সংগীতজ্ঞ আছিলে। তেখেতক ওচৰৰ পৰা পাইছিলোঁ যেতিয়া কটন কলেজত পঢ়ি আছিলোঁ। তেতিয়া কটন কলেজত পঢ়োঁতে ৰাণাদা আমাৰ মিউজিক কম্পিটিশ্যনবিলাকত, কলেজৰ মিউজিক কম্পিটিশ্যনবিলাকত ৰাণাদা সদায় জাজ কৰিবলৈ আহে। আৰু আমি চাওঁ ষ্টেজৰ পৰা এজন অতি ৱেল ড্ৰেছ, মানে ধুনীয়াকৈ আহে ৰাণাদা। তেওঁ চকীনো আছিলে আৰু তেওঁ যেতিয়া জাজ কৰিবলৈ আহে, লগত আকৌ কুলদাও থাকে, আমাৰ ৰমেন বৰুৱা দাদাও থাকে। আমি এই তিনিওজন সংগীতজ্ঞই আমাৰ সংগীতক, আমাৰ গীতক যেতিয়া জাজ কৰিবলৈ বহে, বিশেষকৈ মই গৰ্ব অনুভৱ কৰোঁ। আৰু যেতিয়া হৈ যায় কম্পিটিশ্যন, তেওঁ আমাক মাতি পেলাই কয় তোমালোকে খুব ভাল গাইছা, মোকো কৈছে একেবাৰে পাহাৰী খুব ভাল গাইছা। সেইটো মোৰ জীৱনৰ কাৰণে এটা ডাঙৰ ডাঙৰ আশীৰ্বাদ ৰাণাদাৰ পৰা পোৱা। আটাইতকৈ তেখেতৰ ডাঙৰ গুণ হৈছে তেওঁ এজন একক গায়ক। মানে তেওঁৰ কণ্ঠটো একদম বেলেগ ধৰণৰ, ইমান মিঠা, ইমান মধুৰ, ইমান দৰদ আছে তেওঁৰ কণ্ঠত। তেওঁ মাটিৰ গুণ থকা গীত গাইছিল আৰু তেওঁৰ গীতবিলাকে আমাৰ জীৱনত, প্ৰত্যেকটো গীতেই আমাৰ জীৱনত যি সুন্দৰকৈ আমাৰ জীৱনটো আগুৱাই নিবলৈ প্ৰেৰণা যোগাইছিল, ৰাণাদাৰ গীতেই যোগাইছিল। তেওঁৰ গীতবিলাক কেতিয়াও এক ধৰণৰ নাছিলে। এটা গীততে তেওঁ বহু ধৰণৰ স্বৰৰ ধুনীয়াকৈ তেওঁৰ সংমিশ্ৰণ হয়, বিভিন্ন স্বৰৰ। আৰু সেইকাৰণে স্থায়ী অন্তৰা ৰাণাদাৰ গীতত কেতিয়াও আমি যেতিয়া গাওঁ তেতিয়া পাওঁ যে বেলেগ বেলেগ ধৰণৰ, বেলেগ আমেজ এটা। গীতবোৰ কিন্তু ইমান সহজ নহয় গাবলৈ, শুনাত কিন্তু বৰ সহজ লাগে। ৰাণাদাই যেন সহজে গাই দিছে, সেয়া আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। অসমীয়া আধুনিক গীতৰ যিখন জগত, সেই অসমীয়া আধুনিক গীতলৈ ৰাণাদাৰ গীতে এটা অনবদ্য উপহাৰ দি থৈ গ'ল। ঘূৰ্ণি বতাহে বিচাৰি নেপালে মোৰ সঁচা পৰিচয়, ধুমুহাৰ গতি মোৰ সতে ল'লে মানি ল'লে পৰাজয়। ঘূৰ্ণি বতাহে বিচাৰি নেপালে মোৰ সঁচা পৰিচয়, ধুমুহাৰ গতি মোৰ সতে ল'লে মানি ল'লে পৰাজয়।
জয়ন্ত হাজৰিকা এজন ইন ট্ৰু সেন্স আধুনিক গীতৰ শিল্পী আছিল। আধুনিক গীত মানে তেওঁৰ লয় সুৰ তালৰ কথা মই নকওঁই, যিটো সুৰ, যিটো আবেগ, তেওঁৰ কণ্ঠৰ যিটো দৰদ আছিল, সেইটো সততে পোৱা নাযায়। তেওঁ আধুনিক গীত এনেকুৱা শব্দ, এনেকুৱা উচ্চাৰণেৰে গাইছিল, সেইটো মন কৰিবলগীয়া। আৰু এটা কথা মই মন কৰিছিলোঁ, ৰাণাই এটা অক্টেভত গান গাইছিলে, যিটো আমি কণ্ট্ৰাল্ট বুলি কওঁ, মিডিল অক্টেভ, না ওপৰলৈ যায় না তললৈ যায়। সেই মিডিল অক্টেভটোতে, কণ্ট্ৰাল্টটোতে তেওঁ ওপৰলৈও গৈছে, তললৈও গৈছে। কেনেকৈ যায়, কেনেকৈ কৰে, কেনেকৈ গায়, ৰাণাই নিজেই জানিছিল সেইটো কথা, আমি গম নাপালোঁ আৰু। কিন্তু এটা কথা, ইমান সুৱদী কণ্ঠ, ইমান সুৰলৈকে গান গায়, কোনো হৈ হাল্লা নাই, কোনো অত্যাচাৰ নাই, চিঞৰ বাখৰ নাই, তাতেই তেওঁ মিউজিক কৰে, তাতেই তেওঁ গায়, তাতেই ইমান সুৰ, স্পষ্ট উচ্চাৰণ। শিকিবলগীয়া বহুত কথা আছে ৰাণাৰ পৰা। মই বহুবাৰ ৰাণাক পাইছোঁ, ষ্টেজত পাইছোঁ, ৰেডিঅ'ত পাইছোঁ, HMV ষ্টুডিঅ'ত পাইছোঁ। মোৰ সৌভাগ্য ঘটিছিল তেওঁৰ লগত সংগত কৰাৰ। বহু গীতৰ লগত আমাৰ বেণ্ডটো কুইভাৰ্ছ আছে, তেওঁৰ লগত মই আছিলোঁ। গতিকে তেনেকুৱা এজন শিল্পী জয়ন্ত হাজৰিকা আৰু 200 বছৰলৈ অসমত জন্ম হয় নহয় মই নাজানো।
মাতে ৰ'দে মাতে ছায়া শান্তি যেন মোৱানা হৰণ মোৱানা মোৱানা মোৰ সপোনৰে যে বৰণীয়া যে এই মাটি যে মন মুহি যায় এই মনে যে মন মুহি যায় এই মনে যে মৌপা আছে যেন মন ভোমোৰা মৌপা আছে যেন মন ভোমোৰা অজান কি মায়াৰে বন সুৰভিয়ে যে উতলা কৰে শান্তি মৰণতো যে এই মাটিতে শান্তি মৰণতো যে এই মাটিতে চাই 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 মৰি তৃষা নপলায় চাই চাই ফুলে মাতে ৰুলে মাতে শান্তি যেন যায় মোৱানা হৰণ মোৱানা মোৱানা হৰণ মোৱানা
নমস্কাৰ কিবা দশক জুৰি অসমীয়া আধুনিক গীতে এক বুৱতী সুঁতিৰ দৰে বৈ বিভিন্ন সময়ত শ্ৰোতাৰ ৰুচিবোধ সাপেক্ষে মনৰ খোৰাক যোগাই আহিছে আৰু সেই মহান শিল্পীসকলৰ ভিতৰত অন্যতম হ'ল আমাৰ অতি আদৰৰ অতি মৰমৰ স্বৰ্গীয় জয়ন্ত হাজৰিকাদেৱ আজি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ সেইগৰাকী শিল্পী অনন্য কণ্ঠৰ গৰাকী দৰদী কণ্ঠৰ গৰাকী আমি তেখেতক অকালত হেৰুৱালোঁ আজি জয়ন্তদা জীয়াই থকা হ'লে অসমীয়া আধুনিক গীতৰ ভঁৰালটি কিমান যে সোণসেৰীয়া হ'লহেঁতেন সেয়া আমি কল্পনা কৰিব নোৱাৰোঁ অসমীয়া আধুনিক গীতত এক নতুন মাত্ৰা প্ৰদান কৰি থৈ গৈছে মই জয়ন্তদাৰ লগত গীটাৰ বজাইছিলোঁ আৰু সেইখিনি সময়তে গম পালোঁ সেইগৰাকী শিল্পীয়ে কেতিয়াও কোনো ক্ষেত্ৰত উচ্চাৰণ বা সুৰ এইবোৰৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ কৰা নাছিল জয়ন্তদাই কোৱা মই নিজে শুনিছোঁ কথাংশ যদি ভাল নহয় সুৰ যদি মনপুত নহয় মই সেই গান নাগাওঁ যিকি নহওক আজি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ জয়ন্তদা তুমি য'তেই আছা শান্তিৰে থাকা জয়ন্তদা তুমি য'তেই আছা শান্তিৰে থাকা মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে পারে পারে গঙ্গার তীরে তীরে জীবনের পথে পথে বর্ষা শরততে যাত্রা বিচৰাৰে তোমাকে বিচৰাৰ মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত তুমি অজানা মোৰে সুগভীৰ সুষমাৰে জানো শান্তি প্ৰাণৰ আঁতৰে ক্লান্তি মই যুগ ত্ৰিকাটোৰে মৰুভূৰ হাহাকাৰ মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে
কৃষ্ণচূড়া 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 তোমাৰ প্ৰাণত ৰঙেৰে মোৰ জীৱন এবাৰ ৰঙাই তোলা কৃষ্ণচূড়া তোমার মরণে মোর দেহত তুলিলে ধূপ বুকুত দিলে যে মোৰ